আপোনাৰ বাবে সুবিধাটো ভাল হ'ল নহয় ব্ল্যাকমেইল কৰাৰ ভুল ভাবিছা তুমি এইটো ব্ল্যাকমেইল কৰা বুলি নকয় সহায় বুলি কয় কি হ'ল কি ফোনটো ৰিচিভ কৰা নাই যে বিজি আছে চাগে কিবা কামত নহয় ফোনটো ৰিং হৈ আছে তো বহাগীক অফাৰ এটা দিছো অফাৰটো মানিব যেন লাগিছে মানিলেই কালিলৈকে আমাৰ ডিভোৰ্স এপ্লাই হৈ যাব আপোনাকো দিছে নেকি কাইলৈ যদি সিহঁতৰ ডিভোৰ্স হয় তেতিয়াহ'লে আমাৰ পেপাৰছখিনিও কাইলৈ ৰেডি থাকিব লাগিব নালাগে কিয় কাইলৈ ডিভোৰ্স হ'ব জানো কাইলৈতো প্ৰচেছে হ'ব পাহৰিছা আমি দুয়ো এপ্লাই কৰি থৈছোঁ নহয় শুনা মই উকিলৰ সৈতে কথা পাতিম এবাৰ মাথো তুমি চহীকেইটা ভালদৰে কৰিবা বাৰে বাৰে ভুল নকৰিবা প্লিজ ক'ত যা পৰিয়ে ক'ব মানে পৰিণীতাই ক'ব পৰি মা কি হৈছে কাইলৈ বোলে বহাগীয়ে নিজে ডিভোৰ্সৰ কথা ক'ব কিবা অফাৰ দিছে বোলে বহাগীহঁতৰ ঘৰৰ অৱস্থা বৰ ঠিক নহয় নেকি কিয় সুধিলে নহয় তুমি যে কিবা অফাৰৰ কথা ক'লা কি ইমান লাখ টকাৰ ঘোটালা ভাইটিয়ে কিয় কৰিলে তাৰ মতে তাক ফচোৱা হৈছে মোৰ মতে কিন্তু বেলেগ কি বেলেগ সি হসাকৈ টকা মাৰিছে সি টকা মাৰিছে যদি ইমানবোৰ টকা ক'ত গ'ল সি তাত অকলে থাকে কি কৰে আমি কেনেকৈ জানিম আৰু এতিয়া তেতিয়াহ'লে সি কি ভাবি ঘৰলৈ আহিছে তাক দেউতাই টকাখিনি যোগাৰ কৰি দিব লাগে নহ'লে বোলে তাৰ কেৰিয়াৰ শেষ হ'ব হয়তো জেললৈও যাব লাগিব সি কি কাম কৰিলে সি আচ্ছা দেউতাই কি ক'লে দেউতাৰ মুখৰ মাত নোহোৱা হৈছে তাৰ পঢ়াৰ বাবে ঘৰ বন্ধকত দি বেলেগৰ ঘৰত আছোহি আমি ঘৰৰ বজাৰকেইটা যেনে তেনে কৰি থকা হৈছে ক'ৰ পৰা টকা দিব তাক ক'লে ক'লে সি কি কৈছে তাক টকা যোগাৰ কৰি দিব নোৱাৰিলে সি বোলে আত্মহত্যা কৰিব আত্মহত্যা কৰিব আত্মহত্যা কৰিব আত্মহত্যা কৰিব মই অফিচতো খবৰ কৰিছিলোঁ লোন দিব নেকি বুলি ইমান কম সময়ত তোমাক কিয় লোন দিব কোৱাচোন আৰু তোমাক দিলেও সেই মেক্সিমাম 20,000 30,000 টকা ইমান লাখ টকা এনেও নিদিয়ে ক'লে ছাৰ তেনেহ'লে এতিয়া কি কৰিম বুলি ভাবিছে মোৰো ছেভিংছ বেছি নাই মই বাৰু দৰমহা টকাকেইটা পালে তোমাক দি দিম নালাগে তোমাৰ টকাকেইটাৰে ঘৰত বজাৰ কৰিব লাগিব মই কিবা এটা ব্যৱস্থা কৰি ল'ম কি ব্যৱস্থা কৰিবা তুমি একো কৰিব নোৱাৰা মন গৈছে তাক দুটা চৰ্দি নিজেই গোটাই দিওঁ পুলিচৰ হাতত কিন্তু মা দেউতাই কষ্ট পাব কালি ৰাতিৰে পৰা আমাৰ ঘৰত কোনেও একো খোৱা নাই জানানে আৰু সিটো ৰুমতে সোমাই আছে মা দেউতাৰ মুখলৈ চাবই নোৱাৰি জানানে মাটো কান্দি কান্দি একেবাৰে ভাগৰি গৈছে
এটা কাম কৰি চাব পাৰি কি কাম? বাক টকা অলপ বিচাৰি চাবা মানে শহুৰেক ধনী মানুহ গতিকে দিবওতো পাৰে নালাগে তেওঁলোকে অলৰেডি বহুত দয়া কৰিয়ে থৈছে ইমান বছৰে সেই ঘৰটোত 1 টকা ভাড়া নিদিয়াকৈ আছো আৰু নালাগে তেনেহ'লে ভাইটিক বচাব পৰা আৰু বেলেগ একো ব্যৱস্থা নাই কোৱা হেল্ল' পৰি গুড নিউজ আছে গুড নিউজ গুড নিউজ কি ধৰি লোৱা 2 দিন খুব বেছি 2 দিনৰ পাছত বহাগীয়ে নিজেই ডিভোৰ্চ এপ্লাই কৰিব হঠাৎ এনেকুৱা ডিচিশ্যন ল'লে যে হঠাৎ নহয় এটা সুযোগ পালো আৰু এই সুযোগটো মই নেৰিলো কেনেকুৱা সুযোগ কাইলৈ লগ পাই তোমাক মই কৈ আছো তুমিও পৰহিলৈ ডিভোৰ্চ এপ্লাই কৰি দিয়া সুশীলকো কোৱা আৰু 2 দিনত ডিভোৰ্চ হ'লে নেক্সট উইকত আমাৰ বিয়া পৰি নেক্সট উইকত আমাৰ বিয়া ভাল লাগিছেনে মনটো আই ন তুমি খুব হ্যাপি লাভ ইউ পৰি ৰিপ্লাইটো দিয়া আকৌ লাভ ইউ পৰি কোৱা মই পাছত কল কৰি আছো দিয়া তোমাক বাই পৰি পৰি পপ গুড মোৰ লগত থাকি থাকি স্মাৰ্ট হৈছা তুমি গুড কাইলৈ পুৱাতে তুমি 10 বজাত টকা পাই যাবা ভেৰি গুড ডিচিশ্যন গুড মই পাছত কল কৰি আছো দিয়া তোমাক বাই পৰি পৰি পপ আহিলা কি সিদ্ধান্ত ল'লা ভাবি চোৱা এনেও আমাৰ ডিভোৰ্চ হ'ব আৰু ডিভোৰ্চ হ'লে যিমান যি নহওক সদায় ছোৱালীজনীৰে বদনাম হয় এতিয়া যেনিবা অলপ বেছিকে হ'ব কিন্তু তোমাৰ ভাইটো বাচিব তোমালোকৰ ঘৰখনৰ সন্মানটো বাচিব যদি ভাইটিক পুলিচে নিয়ে তেতিয়া কি হ'ব হ'ব তোমাৰ উত্তৰটো কি হ'ব মই বুজিলো কৰা তোমাৰ মতেই কৰা কিশোৰ মোক টকাখিনি কাইলৈকে লাগিব কি কৈছা টকাখিনি মোক কাইলৈকে লাগিব পুৱাই পাই যাবা কিন্তু ডিভোৰ্চৰ কথা কেতিয়া ক'বা পৰহিলৈ
কাইলৈ কিয় ক'ব নোৱাৰা? কাইলৈ ক'লে টকা লৈ ডিভোৰ্চ দিছোঁ বুলি সন্দেহ হ'ব। এবাৰ টকাখিনি ভাইটিক দিয়াৰ পাছত কোনো চিন্তা নাথাকে। গুড, মোৰ লগত থাকি থাকি স্মাৰ্ট হৈছা তুমি। গুড, কাইলৈ পুৱাতে তুমি 10 বজাত টকা পাই যাবা। ভেৰি গুড ডিচিশ্যন। গুড। দেউতা ক কি হ'ল? কামটো কেনেকৈ কৰিলে ভাল হয় তুমি অলপ আইডিয়া দিবা নেকি? কোনটো কাম? মোৰ শ্ব'ৰুমৰ কথা কৈ আছোঁ। ভাল সময়ত আহিছা তুমি। তুমি আমাৰ ৰাজাক তাৰ ব্যৱসায়ত সহায় কৰিব লাগে। কেৱল তুমিহে পাৰিবা বোলে তাক ওপৰলৈ নিবলৈ। তোমাৰ শহুৰ দেউতাৰ বিশ্বাস এয়া। মোৰ শ্ব'ৰুমৰ কথা কৈ আছোঁ। তই দেখোন অকলে কৰিব পাৰিম বুলি কৈছিলি। পাৰিম বুলি কৈছিলোঁ, কিন্তু এতিয়া ভয় লাগিছে দেউতা। তুমি যদি অলপ আইডিয়া দিলা হয় ভাল হ'লেহেঁতেন। তাক আপুনি এইখিনি সহায় কৰিব নোৱাৰেনে? সহায় নহয়, দায়িত্ব। দেউতাকৰ দায়িত্ব মই পালন কৰিবলৈ সাজু আছোঁ। কিন্তু বেকডেটেড দেউতাক বুলি সিহঁতে আকৌ মোৰ সহায় ল'বলৈ ইচ্ছাই আহেনে নাহে বা? হ'ব, আকৌ বেকা কথা ক'ব নালাগে। মইতো আছোৱেই, লগত বহাগীক লৈ ল। তাই ধুনীয়াকৈ চম্ভালি ল'ব। আপোনাৰ বহাগীয়ে পাকঘৰকে চম্ভালক নেকি? বহাগী কিচেন? মই তোমাৰ পৰা সহায় বিচাৰিছোঁ দেউতা, বেলেগৰ পৰা নহয়। ঘৰৰ বিজনেছ চবেই মিলিজুলি একেলগে কৰচোন। বহাগীক কামত লগা, কিশোৰক কামত লগা, ৰিচাক কামত লগা। চাবিচোন ব্যৱসায়ত কিমান আগুৱাই যাব পাৰিবি। মাৰোৱাৰী ব্যৱসায়বিলাকক দেখিছ কেনেকৈ একেলগে কাম কৰি আগুৱাই গৈছে। তোৰ অনন্যাৰ দেউতাকৰ কথা তই জান? ককাই ভাই আটাইকেইটাই মিলিজুলি একেলগে কাম কৰে। দেউতা মই তোমাৰ পৰা সহায় বিচাৰিছোঁ, ঘৰৰ বেলেগৰ পৰা নহয়। আৰু দাদাই কি সহায় কৰিব সেয়া মই মুম্বাইত গৈ নিজেই গম পাইছোঁ। আৰু বহাগী তোমাৰ পৰা হেল্প বিচাৰিছোঁ, কৰা যদি কৰা। কিচেন চলোৱা মানুহৰ পৰা সহায় লৈ মই হাঁহিয়াতৰ পাত্ৰ হ'বলৈ নাই, নিজেই কৰিম চব মই। ল'ৰাটোৱে ভালকৈ কথা এটা পাতিম বুলি আহিছিল, আপুনি তাৰ মনটো বেয়া কৰি দিলেনে? ভাল সময়ত আহিছা তুমি। তুমি আমাৰ ৰাজাক তাৰ ব্যৱসায়ত সহায় কৰিব লাগে। কেৱল তুমিহে পাৰিবা বোলে তাক ওপৰলৈ নিবলৈ। তোমাৰ শহুৰ দেউতাৰ বিশ্বাস এয়া।
বিশ্বাস হেৰুৱাম কাইলৈৰ পৰা দেউতা। বহাগী আৰু আপোনাৰ ভাল বোৱাৰীজনী হৈ নাথাকিম চাগে। বিশ্বাস কৰিমেই। বহাগী মায়ে যি কৰিব শুদ্ধই কৰিব, হয়নে নহয় বহাগী মা? যি কৰিছোঁ সকলোৰে ভালৰ বাবে কৰিছোঁ দেউতা। মা দেউতাৰ বাবে একোৱেই কৰিব পৰা নাই। সুবিধা এটা পাইছোঁ, কৰিবলৈ সাহস দিয়ক দেউতা।